নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু সপ্তমমান শ্ৰেণীৰ দ্ৰুতপাঠ সংক্ষিপ্ত মহাভাৰত কিতাপখনৰ অধ্যায় 26 27 28 29 আৰু 30 অধ্যায় যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰ প্ৰশ্ন উত্তৰৰ সৈতে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সংক্ষিপ্ত মহাভাৰতৰ আগৰ ভিডিঅ'বোৰত দিয়া মৰমবোৰৰ নিচিনা আগন্তুক ভিডিঅ'বোৰত আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি মই আশাবাদী এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো অধ্যায় 26 এই পাঠটিৰ যিমানবোৰ প্ৰশ্ন আছে সেই আটাইবোৰ প্ৰশ্নৰ উত্তৰসমূহ পাঠটিৰ কোনখিনিৰ পৰা দিয়া হৈছে সেইখিনি ভালদৰে আলোচনা কৰা হ'ব যাতে ছাত্ৰ-ছাত্ৰীয়ে গম পায় যে এইখিনিৰ পৰা এই প্ৰশ্নটো লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ ইয়াতে আছে প্ৰথমে কিতাপৰ পৰা ভালদৰে দেখাই দিম তাৰ পিছত মই এখন বহিত আটাইবোৰ উত্তৰ লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমি চাইছো অধ্যায় 26 ৰ প্ৰথম প্ৰশ্ন কি দিয়া আছে এইখিনিতে আমাক এটা টকা দিছে যে অৰ্জুনৰ আন এটা নাম ধনঞ্জয় অৰ্জুনৰ আন এটা নাম আমি কি বুলি গম পালো ধনঞ্জয় বুলি প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো আমাক দিছে যুদ্ধৰ প্ৰাৰম্ভতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ কৌৰৱৰ সেনাপতি ভীষ্মৰ ওচৰলৈ কিয় গৈছিল উত্তৰটো পাঠটিৰ এইখিনিতে আছে যে পিতামহ ভীষ্মৰ ওচৰলৈ গৈ যুদ্ধৰ আৰম্ভণিতে আশীৰ্বাদ বিচাৰি আহিছে বুলি প্ৰণাম জনালে তো আমি কি গম পালো তেওঁ কিয় আহিছিল আশীৰ্বাদ বিচাৰি হয় তো উত্তৰটো আমি লিখি ৰাখিছো এনে ধৰণে প্ৰশ্ন দিছিল যে যুদ্ধৰ প্ৰাৰম্ভতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ কৌৰৱৰ সেনাপতি ভীষ্মৰ ওচৰলৈ কিয় গৈছিল উত্তৰ যুদ্ধৰ প্ৰাৰম্ভতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ কৌৰৱৰ সেনাপতি ভীষ্মৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি গৈছিল আমাক প্ৰশ্ন নং 2 দিছে পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক কি বুলি আশীৰ্বাদ দিছিল ইয়াতে দিয়া আছে যে আশীৰ্বাদ বিচৰা দেখি আনন্দিত হৈ জয়ী হোৱা ধৰ্মপুত্ৰ বুলি আশীৰ্বাদ দিলে তো আমি কি গম পালো জয়ী হোৱা ধৰ্মপুত্ৰ বুলি আশীৰ্বাদ দিছিল তো ইয়াৰ উত্তৰটো এনে ধৰণে লিখিব লাগিব প্ৰশ্নটো আমাক দিছিল যে পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক কি বুলি আশীৰ্বাদ দিছিল উত্তৰ পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক জয়ী হোৱা ধৰ্মপুত্ৰ বুলি আশীৰ্বাদ দিছিল আৰু এইখিনিতে ক'ব খুজিছো প্ৰথম উত্তৰটো যেটো মই আশীৰ্বাদ ইয়াতে ৰ এটা লিখা গৈছিলে ফুলক্ৰমে তো মই এটো কাটি দিছো দেই এটো সকলে ঠিক কৰি ললে হল আকৌ এবাৰ উত্তৰটো কৈ দিছো যে 2 নম্বৰ উত্তৰটো হ'ব পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক জয়ী হোৱা ধৰ্মপুত্ৰ বুলি আশীৰ্বাদ দিছিল প্ৰশ্ন নং 3 কৃষ্ণই বুজোৱা শংখটোৰ নাম কি কৃষ্ণই পাঞ্চজন্য নামৰ শংখ বুজোৱাৰ লগে লগে অৰ্থাৎ কি গম পালো যে কৃষ্ণই কি নামৰ শংখ বজাইছিল পাঞ্চজন্য হয় তো ইয়াৰ উত্তৰ হ'ব কৃষ্ণই বুজোৱা শংখটোৰ নাম হল পাঞ্চজন্য ঠিক আছে প্ৰশ্ন নং 4 দেৱদত্ত নামৰ শংখটো কোনে বজাইছিল ইয়াতে দিয়া আছে ধুনিয়াকে মধ্যম পাণ্ডৱ ধনঞ্জয় অৰ্থাৎ অৰ্জুন দেৱদত্ত নামৰ শংখ বজালে অৰ্থাৎ আমি কি গম পালো দেৱদত্ত নামৰ শংখটো কোনে বজাইছিল ধনঞ্জয় অৰ্থাৎ অৰ্জুনে তো মই উত্তৰটো এনে ধৰণে লিখি ৰাখিছো যে দেৱদত্ত নামৰ শংখটো মধ্যম পাণ্ডৱ ধনঞ্জয়ে বজাইছিল প্ৰশ্ন নং 5 ভীমসেনে বজোৱা শংখটোৰ নাম কি আছিল ভীমে পৈণ্ড্ৰক অৰ্থাৎ আমি কি গম পালো পৈণ্ড্ৰক নামৰ শংখটো বজাইছিল তো ইয়াৰ উত্তৰটো আমি এনে ধৰণে লিখিম যে ভীমসেনে বজোৱা শংখটোৰ নাম পৈণ্ড্ৰক আছিল প্ৰশ্ন নং 6 সঞ্জয়ক কুৰুক্ষেত্ৰ মহাৰণ হস্তিনাপুৰৰ পৰাই চাবলৈ দিব্য দৃষ্টি কোনে দিছিল এই দিব্য দৃষ্টি কাৰ বাবে দিয়া হৈছিল ধুনিয়াকৈ দিয়া আছে যে ব্যাসদেৱে ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী সঞ্জয়ক কুৰুক্ষেত্ৰত কি ঘটনা ঘটে সেইবোৰ কৈ যাবলৈ দিব্য দৃষ্টি প্ৰদান কৰিলে তো এতিয়া আমি উত্তৰটো কেনে ধৰণে লিখিম ইয়াৰে উত্তৰটো হ'ব যে ব্যাসদেৱে সঞ্জয়ক কুৰুক্ষেত্ৰ মহাৰণ হস্তিনাপুৰৰ পৰাই চাবলৈ দিব্য দৃষ্টি দিছিল অৰ্থাৎ কোনে দিছিল ব্যাসদেৱে এই দিব্য দৃষ্টি কুৰুক্ষেত্ৰত ঘটা ঘটনাবোৰৰ বিষয়ে জানিবলৈ দিয়া হৈছিল এনে ধৰণে আমি উত্তৰটো লিখিলে হৈ যাব এতিয়া মই অধ্যায় 26 ৰ আটাইবোৰ প্ৰশ্ন উত্তৰ সহ পঢ়াই দিবলৈ এবাৰ চেষ্টা কৰিম পিছৰ প্ৰথম প্ৰশ্নটো আছিল যে যুদ্ধৰ প্ৰাৰম্ভতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ কৌৰৱৰ সেনাপতি ভীষ্মৰ ওচৰলৈ কিয় গৈছিল উত্তৰ যুদ্ধৰ প্ৰাৰম্ভতে জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰ কৌৰৱৰ সেনাপতি ভীষ্মৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি গৈছিল
প্ৰশ্ন 2 পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক কি বুলি আশীৰ্বাদ দিছিল উত্তৰ পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক জয়ী হোৱা ধৰ্মপুত্ৰ বুলি আশীৰ্বাদ দিছিল প্ৰশ্ন 3 কৃষ্ণই বুজোৱা সংঘটোৰ নাম কি উত্তৰ কৃষ্ণই বুজোৱা সংঘটোৰ নাম হ'ল পাঞ্চজন্য প্ৰশ্ন 4 দেৱদত্ত নামৰ সংঘটো কোনে বজাইছিল উত্তৰ দেৱদত্ত নামৰ সংঘটো মধ্যম পাণ্ডৱ ধনঞ্জয়ে বজাইছিল প্ৰশ্ন 5 ভীমসেনে বজোৱা সংঘটোৰ নাম কি আছিল উত্তৰ ভীমসেনে বজোৱা সংঘটোৰ নাম পণ্ড্ৰক আছিল প্ৰশ্ন 6 সঞ্জয়ক কুৰুক্ষেত্ৰ মহাৰণ হস্তিনাপুৰৰ পৰা চাবলৈ দিব্যদৃষ্টি কোনে দিছিল এই দিব্যদৃষ্টি কাৰ বাবে দিয়া হৈছিল উত্তৰ ব্যাসদেৱে সঞ্জয়ক কুৰুক্ষেত্ৰ মহাৰণ হস্তিনাপুৰৰ পৰাই চাবলৈ দিব্যদৃষ্টি দিছিল এই দিব্যদৃষ্টি কুৰুক্ষেত্ৰত ঘটা ঘটনাবোৰৰ বিষয়ে জানিবলৈ দিয়া হৈছিল তো এইখিনি আছিল অধ্যায় 26ৰ প্ৰশ্ন আৰু উত্তৰ এতিয়া আমি আহিছো অধ্যায় 27ৰ প্ৰশ্ন উত্তৰসমূহলৈ অধ্যায় 27ৰ প্ৰথম প্ৰশ্নটো অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল ইয়াৰ জৰিয়তে গম পাম যে অৰ্জুনে কৃষ্ণক ৰথখন দুয়ো দলৰ সৈন্যৰ মাজলৈ নিবলৈ কোৱাত কৃষ্ণই ৰথখন নি মাজতে ৰাখিলে তো ইয়াৰ দ্বাৰাই আমি গম পাইছো যে অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল শ্ৰীকৃষ্ণ আছিল হয় তো উত্তৰটো আমি এনেধৰণে লিখিম যে অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ আছিল হ'ব এতিয়া নেক্সট প্ৰশ্ন কি দিছে আমি চাইছো 2 পাঠত উল্লেখ কৰা চাৰি জাতি কি কি ধুনিয়াকৈ দিয়া আছে যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰি জাতিৰ কথা ঠিক আছে তো আমি উত্তৰটো এনেধৰণে লিখিম যে পাঠত উল্লেখ কৰা চাৰি জাতি হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ক্ষত্ৰিয় ধৰ্ম কি তো ধুনিয়াকৈ দিয়া আছে যে ক্ষত্ৰিয় ধৰ্মই হৈছে যুদ্ধ কৰা আৰু ৰাজ্য পালন কৰি প্ৰজাসকলক শান্তিত ৰখা তো আমি উত্তৰটো কেনেধৰণে লিখিম যে ক্ষত্ৰিয় ধৰ্মই হৈছে যুদ্ধ কৰা আৰু ৰাজ্য পালন কৰি প্ৰজাসকলক শান্তিত ৰখা তো এইখিনি আছিল অধ্যায় 27ৰ প্ৰশ্ন আৰু উত্তৰ এতিয়া মই কেৱল মাত্ৰ প্ৰশ্নসহ উত্তৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম অধ্যায় 27 প্ৰশ্ন নং 1 অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল উত্তৰ অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ আছিল প্ৰশ্ন 2 পাঠত উল্লেখ কৰা চাৰি জাতি কি কি উত্তৰ পাঠত উল্লেখ কৰা চাৰি জাতি হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু ক্ষুদ্ৰ 3 ক্ষত্ৰিয় ধৰ্ম কি উত্তৰ ক্ষত্ৰিয় ধৰ্ম হৈছে যুদ্ধ কৰা আৰু ৰাজ্য পালন কৰি প্ৰজাসকলক শান্তিত ৰখা এবাৰ আহিছো অধ্যায় 28ৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ অধ্যায় 28 প্ৰশ্নটো দিছে কুৰুক্ষেত্ৰ যুদ্ধত প্ৰথম দিনা কাৰ জয় হৈছিল ইয়াতে ধুনিয়াকৈ দিয়া আছে যে কৌৰৱৰ শিবিৰত আনন্দৰ জোৱাৰ উঠিল অৰ্থাৎ আমি কি গম পালো যে কোন জয় হৈছিল কৌৰৱসকল হয়নে তো ইয়াৰ উত্তৰটো এনেকুৱা হ'ব যে কুৰুক্ষেত্ৰ যুদ্ধত প্ৰথম দিনা কৌৰৱৰ জয় হৈছিল প্ৰশ্ন 2 পিতামহ ভীষ্মই অকলে পাণ্ডৱৰ কিমান সৈন্য প্ৰথম দিনৰ যুদ্ধত বধ কৰিছিল ইয়াত ধুনিয়াকৈ দিয়া আছে যে প্ৰথম দিনাই ভীষ্মই ভীষণ ৰূপ ধাৰণ কৰি পাণ্ডৱৰ 10,000 সৈন্য বধ কৰিলে তো ইয়াৰে আমি উত্তৰটো কেনেধৰণে লিখিম যে পিতামহ ভীষ্মই অকলে পাণ্ডৱৰ 10,000 সৈন্য প্ৰথম দিনৰ যুদ্ধত বধ কৰিছিল প্ৰশ্ন 3 বিৰাট ৰজাৰ পুত্ৰ উত্তৰৰ কাৰ হাতত মৃত্যু হৈছিল ধুনিয়াকৈ দিয়া আছে যে প্ৰথম দিনাৰ যুদ্ধত মদ্ৰৰাজ শল্যৰ হাতত বিৰাটৰ পুত্ৰ উত্তৰৰ মৃত্যু হ'ল তো আমি ইয়াৰ উত্তৰটো কেনেধৰণে লিখিম যে বিৰাট ৰজাৰ পুত্ৰ উত্তৰৰ মৃত্যু মদ্ৰৰাজ শল্যৰ হাতত হৈছিল প্ৰশ্ন নং 4 ভীষ্মৰ ৰথৰ সাৰথি কোনে বধ কৰিছিল তেতিয়া আছে যে সাত্যকীৰ এপাত হৰত ভীষ্মৰ ৰথৰ সাৰথি নিহত হ'ল তো সাত্যকী আছিল যাদৱ বীৰ সাত্যকী হয় তো আমি উত্তৰটো এনেধৰণে লিখিম যে ভীষ্মৰ ৰথৰ সাৰথিক যাদৱ বীৰ সাত্যকীয়ে বধ কৰিছিল নং 5 দ্বিতীয় দিনৰ যুদ্ধত কোন জিকিছিল পাণ্ডৱ সৈন্যই বিজয় ডংকা বজাই আনন্দ কৰাৰ বিপৰীতে কুৰু সৈন্যৰ শিবিৰ হতাশাই বুঢ়ালে তো আমি কি গম পালো কোন জিকিলে পাণ্ডৱসকল হয় তো ইয়াৰ উত্তৰটো কেনেধৰণে হ'ব দ্বিতীয় দিনৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল ঠিক আছে এতিয়া আমি অধ্যায় 28ৰ আটাইবোৰ প্ৰশ্নসহ উত্তৰ পঢ়ি দিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো দিছে যে কুৰুক্ষেত্ৰ যুদ্ধত প্ৰথম দিনা কাৰ জয় হৈছিল উত্তৰ কুৰুক্ষেত্ৰ যুদ্ধত প্ৰথম দিনা কৌৰৱৰ জয় হৈছিল প্ৰশ্ন 2 পিতামহ ভীষ্মই অকলে পাণ্ডৱৰ কিমান সৈন্য প্ৰথম দিনৰ যুদ্ধত বধ কৰিছিল
উত্তৰ পিতামহ ভীষ্মই অকলে পাণ্ডৱৰ 10,000 সৈন্য প্ৰথম দিনৰ যুদ্ধত বধ কৰিছিল প্ৰশ্ন নং 3 বিৰাট ৰজাৰ পুত্ৰ উত্তৰৰ কাৰ হাতত মৃত্যু হৈছিল উত্তৰ বিৰাট ৰজাৰ পুত্ৰ উত্তৰৰ মৃত্যু মদ্ৰৰাজ হল্লৰ হাতত হৈছিল প্ৰশ্ন নং 4 ভীষ্মৰ ৰথৰ সাৰথীক কোনে বধ কৰিছিল উত্তৰ ভীষ্মৰ ৰথৰ সাৰথীক যাদৱবীৰ সাত্যকীয়ে বধ কৰিছিল প্ৰশ্ন নং 5 দ্বিতীয় দিনৰ যুদ্ধত কোন জিকিছিল উত্তৰ দ্বিতীয় দিনৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল অধ্যায় 29 প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্নটো ভীম আৰু হিড়িম্বাৰ পুত্ৰজনৰ নাম কি ভীম আৰু হিড়িম্বাৰ পুত্ৰ ঘটোৎকচে অৰ্থাৎ আমি কি গম পালো ভীম আৰু হিড়িম্বাৰ পুত্ৰ কোন আছিল ঘটোৎকচ তো আমি উত্তৰটো এনে ধৰণে লিখি ৰাখিছো যে ভীম আৰু হিড়িম্বাৰ পুত্ৰজনৰ নাম হল ঘটোৎকচ নং 2 ঘটোৎকচ নামটো কেনেকৈ হল ঘটোৎকচৰ উপজা সময়ত মূৰত চুলি নথকাৰ বাবে মূৰটো ঘটৰ বা টেকেলি পেটটোৰ নিচিনা দেখা গৈছিল সেইবাবে তেওঁৰ নামটো ঘটোৎকচ হৈছিল মই অকমান ছুটি কৰিব চাইছো যদিও নহয় তথাপিও অকমান ঘটোৎকচ জন্মৰ সময়ত মূৰত চুলি নোহোৱাত মূৰটো টেকেলিৰ পেটটোৰ নিচিনা দেখা হোৱাত তেওঁৰ নামটো ঘটোৎকচ হল ঠিক আছে এনে ধৰণে লিখিলেও হৈ যাব নং 3 কৃষ্ণই হাতত লৈ থকা চক্ৰটোৰ নাম কি সুদৰ্শন চক্ৰ কৃষ্ণই হাতত লৈ থকা চক্ৰটোৰ নাম হল সুদৰ্শন চক্ৰ প্ৰশ্ন 4 কৃষ্ণই ৰথ চলাবলৈ এৰি সুদৰ্শন চক্ৰলৈ ভীষ্মক কিয় খেদি গৈছিল ভীষ্মৰ আক্ৰমণৰ যথাযোগ্য প্ৰত্যুত্তৰ পাৰ্থই দিব পৰা নাই ভীষণ উগ্ৰতাৰে কৰা যুদ্ধ দেখি কৃষ্ণৰ ভাৱ হল যে যদি অৰ্জুনে এনেদৰে যুদ্ধ কৰে তেন্তে ইতিমধ্যে চেডেলি ভেডেলি হৈ পৰা পাণ্ডৱ বাহিনী সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ব অৰ্জুনৰ ওপৰত কৃষ্ণৰ খং উঠিল আৰু অৰ্জুনক তুমি নামাৰা যদি ভীষ্মক মই বধ কৰো বুলি ৰথৰ পৰা একেজাপে নামি সুদৰ্শন চক্ৰলৈ ভীষ্মক খেদি গল তো এইখিনি কথা মই অকমান ছুটি কৰি লিখিবলৈ চাইছো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ জ্ঞাতাৰ্থে ইয়াৰে উত্তৰটো ভীষণ উগ্ৰতাৰে কৰা যুদ্ধত চেডেলি ভেডেলি হৈ পৰা পাণ্ডৱ বাহিনী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব বুলি অৰ্জুনৰ ওপৰত খং কৰি কৃষ্ণই ৰথ চলাবলৈ এৰি সুদৰ্শন চক্ৰলৈ ভীষ্মক খেদি গৈছিল আকৌ এবাৰ এইটো উত্তৰ কৈ দিছো দেই ভীষণ উগ্ৰতাৰে কৰা যুদ্ধত চেডেলি ভেডেলি হৈ পৰা পাণ্ডৱ বাহিনী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব বুলি অৰ্জুনৰ ওপৰত খং কৰি কৃষ্ণই ৰথ চলাবলৈ এৰি সুদৰ্শন চক্ৰলৈ ভীষ্মক খেদি গৈছিল প্ৰশ্ন নং 5 তৃতীয় দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত কোন পক্ষৰ জয় হৈছিল তৃতীয় দিনৰ যুদ্ধত কৌৰৱৰ ভীষণ পৰাজয় হল মানে আমি কি গম পালো যে জয় কাৰ হল পাণ্ডৱ পক্ষৰ হয়নে তৃতীয় দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱ পক্ষৰ জয় হৈছিল এতিয়া আমি অধ্যায় 29ৰ আটাইবোৰ প্ৰশ্ন একেলগে উত্তৰসহ পঢ়ি দিবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো আমাক দিছে যে ভীম আৰু হিড়িম্বাৰ পুত্ৰজনৰ নাম কি উত্তৰ ভীম আৰু হিড়িম্বাৰ পুত্ৰজনৰ নাম হল ঘটোৎকচ প্ৰশ্ন 2 ঘটোৎকচ নামটো কেনেকৈ হল উত্তৰ ঘটোৎকচ জন্মৰ সময়ত মূৰত চুলি নোহোৱাত মূৰটো টেকেলিৰ পেটটোৰ নিচিনা দেখা হোৱাত তেওঁৰ নামটো ঘটোৎকচ হল প্ৰশ্ন 3 কৃষ্ণই হাতত লৈ থকা চক্ৰটোৰ নাম কি উত্তৰ কৃষ্ণই হাতত লৈ থকা চক্ৰটোৰ নাম হল সুদৰ্শন চক্ৰ প্ৰশ্ন 4 কৃষ্ণই ৰথ চলাবলৈ এৰি সুদৰ্শন চক্ৰলৈ ভীষ্মক কিয় খেদি গৈছিল উত্তৰ ভীষণ উগ্ৰতাৰে কৰা যুদ্ধত চেডেলি ভেডেলি হৈ পৰা পাণ্ডৱ বাহিনী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব বুলি অৰ্জুনৰ ওপৰত খং কৰি কৃষ্ণই ৰথ চলাবলৈ এৰি সুদৰ্শন চক্ৰলৈ ভীষ্মক খেদি গৈছিল প্ৰশ্ন 5 তৃতীয় দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত কোন পক্ষৰ জয় হৈছিল উত্তৰ তৃতীয় দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱ পক্ষৰ জয় হৈছিল অধ্যায় 30 প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন চতুৰ্থ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত ভীমে দুৰ্যোধনৰ কেইজন ভাতৃক বধ কৰিছিল আৰু ইয়াৰে উত্তৰটো হ'ব ধুনীয়াকৈ দিয়া আছে যে ভীমে সেই দিনাৰ যুদ্ধত দুৰ্যোধনৰ 8জন ভাতৃক বধ কৰিলে তো আমি উত্তৰটো কিতাপত পালো এতিয়া আমি এনে ধৰণে লিখিম যে চতুৰ্থ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত ভীমে দুৰ্যোধনৰ 8জন ভাতৃক বধ কৰিছিল প্ৰশ্ন 2 ভীষ্মই প্ৰতিদিনে পাণ্ডৱৰ কিমান সৈন্য বধ কৰিছিল উত্তৰটো ধুনীয়াকৈ দিয়াই আছে যে ভীষ্মই ইয়াতে 10,000 দিনে 10,000 পাণ্ডৱৰ ঠিক আছে তো আমি উত্তৰটো এনে ধৰণে লিখিম যে ভীষ্মই প্ৰতিদিনে পাণ্ডৱৰ 10,000 সৈন্য বধ কৰিছিল প্ৰশ্ন 3 ভীষ্মই কাৰ কাৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিল
ইয়াৰ উত্তৰটো ইয়াতে ধুনীয়াকৈ দিয়া আছে যে নিৰস্ত্ৰ লোকৰ বিৰুদ্ধে স্ত্ৰী আৰু ক্লীবৰ প্ৰতি অস্ত্ৰ প্ৰয়োগ নকৰে তো আমি কি গম পালো উত্তৰটো আমি কেনে ধৰণে লিখিম যে ভীষ্মই কেতিয়াও নিৰস্ত্ৰ লোক স্ত্ৰী আৰু ক্লীবৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিল তাৰ পিছত প্ৰশ্ন নং 4 ভীষ্মবধৰ উদ্দেশ্যে অৰ্জুনে ৰথৰ আগত কাক বহুৱাই আনিছিল আৰু এটো হ'ব দ্ৰুপদ ৰজাৰ ক্লীব পুত্ৰ হিখণ্ডিক তো আমি এনে ধৰণে লিখিলে হ'ব উত্তৰটো প্ৰশ্ন নং 4 এৰ উত্তৰ ভীমবধৰ উদ্দেশ্যে অৰ্জুনে ৰথৰ আগত হিখণ্ডিক বহুৱাই আনিছিল প্ৰশ্ন নং 5 হৰহজ্যাত ভীষ্ম কেতিয়ালৈকে থাকিব বুলি দুৰ্যোধনহতক কৈছিল ইয়াতে উত্তৰটো ইয়াতে আছে যে সূৰ্যৰ উত্তৰায়ণলৈকে থাকিব বুলি কৈছিল তো ইয়াৰ উত্তৰটো আমি এনে ধৰণে লিখিম যে হৰহজ্যাত ভীষ্ম সূৰ্যৰ উত্তৰায়ণলৈকে থাকিব বুলি দুৰ্যোধনহতক কৈছিল প্ৰশ্ন 6 পিতামহ ভীষ্মই হৰহজ্যা লোৱাত কাক কৌৰৱ পক্ষৰ সেনাপতি পতা হৈছিল উত্তৰ দ্ৰোণাচাৰ্যক তো আমি এনে ধৰণে লিখিম যে পিতামহ ভীষ্মই হৰহজ্যা লোৱাত দ্ৰোণাচাৰ্যক কৌৰৱ পক্ষৰ সেনাপতি পতা হৈছিল এতিয়া আমি চাই লৈছো ইয়াৰে আটাইবোৰ প্ৰশ্ন হ উত্তৰ প্ৰথম প্ৰশ্ন চতুৰ্থ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত ভীমে দুৰ্যোধনৰ কেইজন ভাতৃক বধ কৰিছিল উত্তৰ চতুৰ্থ দিনৰ কুৰুক্ষেত্ৰ যুদ্ধত ভীমে দুৰ্যোধনৰ 8জন ভাতৃক বধ কৰিছিল প্ৰশ্ন 2 ভীষ্মই প্ৰতিদিনে পাণ্ডৱৰ কিমান সৈন্য বধ কৰিছিল উত্তৰ ভীষ্মই প্ৰতিদিনে পাণ্ডৱৰ 10000 সৈন্য বধ কৰিছিল প্ৰশ্ন 3 ভীষ্মই কাৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিল উত্তৰ ভীষ্মই কেতিয়াও নিৰস্ত্ৰ লোক স্ত্ৰী আৰু ক্লীবৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিল প্ৰশ্ন 4 ভীমবধৰ উদ্দেশ্যে অৰ্জুনে ৰথৰ আগত কাক বহুৱাই আনিছিল উত্তৰ ভীমবধৰ উদ্দেশ্যে অৰ্জুনে ৰথৰ আগত হিখণ্ডিক বহুৱাই আনিছিল প্ৰশ্ন 5 হৰহজ্যাত ভীষ্ম কেতিয়ালৈকে থাকিব বুলি দুৰ্যোধনহতক কৈছিল উত্তৰ হৰহজ্যাত ভীষ্ম সূৰ্যৰ উত্তৰায়ণলৈকে থাকিব বুলি দুৰ্যোধনক কৈছিল 6 পিতামহ ভীষ্মই হৰহজ্যা লোৱাত কাক কৌৰৱ পক্ষৰ সেনাপতি পতা হৈছিল উত্তৰ পিতামহ ভীষ্মই হৰহজ্যা লোৱাত দ্ৰোণাচাৰ্যক কৌৰৱ পক্ষৰ সেনাপতি পতা হৈছিল তো এইখিনি আছিল অধ্যায় 26 27 28 29 30 আটাইবোৰ প্ৰশ্নসহ উত্তৰ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং